এইটো আছিলে 15 টকীয়া লৈছে 18 টকা হয় নাই এইটো শিখৰটোৰ দাম আছিলে আপোনাৰ 10 টকা লৈছে 15 টকা এই দাম আপোনালোকৰ ওপৰৰ দাম বঢ়াবলৈ কোনো অধিকাৰ দিলে যদি এই বস্তুটো একো ইম্পৰ্টেণ্ট নহয় যদি সেইভাবে বন্ধ কৰক এই অফাৰটো এই চিণ্ডিকেটটো কোনে চলাইছে আপুনি কাপা নিছে এইটো কথা কৈ দিয়ক আমি এইটো চব বন্ধ হ'ব লাগিব এইটো কোনো ভাল বস্তু নহয় চবৰ কাৰণে বেয়া বস্তু হৈছে কিন্তু এই এক প্ৰকাৰে এইটো মানে 2 নম্বৰ মাৰ্কেটখন আপোনালোকে সৃষ্টি কৰি পেলাইছে এই বস্তুটো কোনে কৈছে আপুনি কৈ দিয়ক এজেঞ্চি নাম কওক কোনটো এজেঞ্চিৰ পৰা মাল আনিছে আপোনাৰ নাম কওক এজেঞ্চিৰ নামটো কৈ দিয়ক নাম কৈ দিয়ক আমি এজেঞ্চিৰ পৰা লৈ আহিছোঁ না কোন এজেঞ্চিৰ নাম দিছে বস্তু দিছে আপুনি কওক এইকেইটা হৈছে 10 টকীয়া কালিলৈকে 15 টকা বিকা আজি সিহঁতৰ 18 টকা লাগে এটা শিখৰ এটা হেৰিলে কওক মানে গুটকা বৃহৎ চিণ্ডিকেট চলি আছে এইটো কোনে কৈছে আপোনাৰ এজেঞ্চিৰ নাম কওক আপুনি এজেঞ্চিৰ কথা কৈছে এজেঞ্চি কওক আপোনাৰ কোন কথা নাই 330 টকা লৈছে দিছে না 330 টকা এই পেকেট দাম আছে এই পেকেট দাম আগতে কিমান আছিলে আগতে আছিলে 190 টকা এতিয়া কিমান লৈছে 330 টকা হেৰি কেপিকলটো 330 টকা আপুনি এখন ৰিচিপ্ট দেখাওক আপোনাৰ না এইটো এখিনি মানে সুবিধা পাই হৈছে নে এইটো নহ'ব আপুনি এটা কথা স্পষ্ট কওক আপুনি এইটো পেকেট আগতে 190 টকা আজি 330 টকা দি আনিছে আৰু কালিলৈকে যিটো চিগনেচাৰ 15 টকা পেকেট এইটো আপুনি আজি 18 টকা বিকিছে এইটো মানে 10 টকা লিখা পেকেটটো 18 টকা এনেকৈ বিকিব আপোনালোকে এম আৰ পিৰ ওপৰত মুন্না পান চব ন মুন্না মাছৰ পৰা মাল আনিছে ৰিচিপ্ট দিয়ক মুন্না এতিয়া যাব মুন্না এটা বন্ধ কৰক আপোনালোকক না মানে আইল লৈকে লো কি বলে ধনিকে বেছি দেই তৰে কাহে বেছি লেট কাহে বাৰা বলে মুন্না যাব আপুনিও যাব এইটো শিখৰ দাম কেনেকুৱা বুলি ক'লে আপুনি 17 টকা ন আপোনালোকে মালটো ক'ব আনিছে এইটো বজাৰ মানে কোন ডিলাৰ কোন এজেঞ্চি কোন গম নাপাওঁ বজাৰ মাছ বজাৰ গলিবোৰত য'ত পালে য'ত গ'লে চবৰে দাম বেছি লৈছে ন এতিয়া এইটো এতিয়া কেইটকা লৈছে পেকেট আপোনাৰ পৰা 360 টকা পেকেট এইটো আগতে কেইটকা পেকেট লৈছিলে 190 নেকি 190 এতিয়া 360 টকা হ'ল এতিয়া এইটো আপোনালোকক আমি দুখ দিবলৈ অহা নাই আপোনালোকে বস্তুৰ দাম লৈছে কিন্তু মনত এইখিনি মানে সুবিধা লৈছে যে গোটেই বস্তুৰ দাম বঢ়াইছে ক'ত দাম বাঢ়িছে কি কথা আমি নাজানো গতিকে সেইকাৰণে আপোনাৰ পৰা লৈছোঁ আপুনিতো স্বীকাৰ কৰিছে আপুনি 17 টকাকৈ বিকিছে আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটাৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984